মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 8.2 ৰ কোশ্চেন 1 আৰু 2। চাবা প্ৰথমতে কৈছে যে ABCD এটা চতুৰ্ভুজ। ABCD এটা চতুৰ্ভুজ মানে আমাৰ চাৰিটা বাহু, ঠিক আছে। নেক্সট কৈছে যে AB তোমালোকে এনেকে বুজি লোৱা, AB ৰ দিছে নেক্সট প্ৰথমতে দিছে তোমালোকৰ PQ, তাৰ মানে AB ৰ মাজত তোমালোকৰ P আছে। সরি PQ নহয়, P আছে। BC ৰ মাজত কি আছে? Q। BC ৰ মাজত Q, তোমালোকৰ CD ৰ মাজত R দিয়া আছে আৰু B এর মাজত তোমালোকৰ S হ'ব। নেক্সট চাবা কি কৈছে AC কৰ্ণ, AC ইয়াৰ কৰ্ণটো আমি আঁকি লৈছো। দেখুৱা যে আমাক দেখাব দিছে SR সমান্তৰাল AC আৰু SR কি হয়? AC ৰ আধা। মধ্যবিন্দুৰ উপমধ্যমতে আমি দেখাই দিম চাবা। নেক্সট দিছে PQ আৰু তোমালোকৰ PQ আৰু SR ইকুৱেল দেখাব দিছে আৰু দেখাব দিছে PQRS এটা সমান্তৰাল হ'ব। চাবা প্ৰথমতে আমি লিখিম দিয়া আছে গিভেন। আমাৰ গিভেন কি আছে যে ABCD এটা চতুৰ্ভুজৰ ABCD চতুৰ্ভুজৰ এটা লিখিম তোমালোকৰ PQR আৰু S মধ্যবিন্দু, ঠিক আছে। এতিয়া চাবা তোমালোকৰ ACD ত্ৰিভুজ লম আমি। প্ৰথমতে 1 নংটো প্ৰুফ কৰিব কাৰণে তোমালোকে প্ৰুফ কি কৰিব লাগে সেইটো নিলিখিলেও হ'ব, ঠিক আছে। লিখিয়ে দিলো সাপোজ যে প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে? 1 নংত প্ৰমাণ কৰিব লাগে SR সমান্তৰাল AC আৰু SR ইকুৱেল টু 1/2 AC, ঠিক আছে। 2 নংটো প্ৰুফ কৰিব লাগে PQ ইকুৱেল টু SR। 3 নম্বৰত প্ৰুফ কৰিব লাগে PQRS এটা সমান্তৰাল। এতিয়া প্ৰমাণটো চাবা, প্ৰথমতে 1 নং প্ৰমাণটো আমি কৰিম। তোমালোকৰ SR সমান্তৰাল AC, SR আৰু AC আমাক সমান্তৰাল দেখাব দিছে। চাবা আমি এটা ত্ৰিভুজ লম। কোনটো ত্ৰিভুজ লম? তোমালোকৰ এইটো আকৌ আঁকিব নালাগে। DCA, ইয়াতে S আছে, তোমালোকৰ ইয়াতে R। চোৱা মধ্যবিন্দুৰ উপপাদ্য আমি ব্যৱহাৰ কৰিম। ত্ৰিভুজ ACD ৰ পৰা তোমালোকে মধ্যবিন্দুৰ উপমাধ্যমতে কি পাবা? এই বাহুটো তোমালোকৰ কি হ'ব? যেহেতু আমাক এইটো মাজত দিয়া আছে ত্ৰিভুজটোৰ মাজৰ মধ্যবিন্দু, কি পাম আমি যে SR ইকুৱেল টু 1/AC আৰু SR সমান্তৰাল তোমালোকৰ AC। যিকোনো এটা ক'ব পাৰা। SR সমান্তৰাল AC আগত লিখি দিব পাৰা আৰু এইটো আগত এইটো পিছত লিখিব। এইটো কাটিয়ে দিলো। সাপোজ এইটো আগত দিয়া আছে তোমালোকৰ থিয়ৰম মতে, এইটো আগতে লিখিলো SR ইকুৱেল টু তোমালোকৰ 1/2 AC হ'ব। চাবা এইটো আমাৰ প্ৰুফ কৰিব দিছে SR সমান্তৰাল AC, SR সমান্তৰাল AC, SR ইকুৱেল টু 1/2 AC। কি বিধি মতে? তোমালোকৰ মধ্য বিন্দুৰ উপপাদ্য মতে। মধ্যবিন্দুৰ উপপাদ্য মতে আমি এইটো কি পালো? এইটো পাই গলো। এতিয়া PQ আৰু SR সমান দেখাব লাগে। তোমালোকৰ PQ আৰু SR সমান দেখাব লাগে। তাৰ কাৰণে কি ল'ব লাগিব? চাবা 2 নংটো। তাৰ কাৰণে আমি ল'ম এই তলৰ ত্ৰিভুজটো ABC ত্ৰিভুজটো ল'ম। AC ইয়াতে তোমালোকৰ PQ ইয়াতে B, ঠিক আছে। এইটো আমি মধ্যবিন্দু মধ্যবিন্দু দিয়া আছে PQ আমাৰ মধ্যবিন্দুৰ উপপাদ্য মতে চাবা কি পাম আমি
যে ত্রিভুজ এ বি সিৰ পৰা কি পাবা চাবা যে পি কিউ সমান্তৰাল তোমালোকৰ কি হ'ব এচি হ'ব আৰু পি কিউ আধা হৈ যাব তোমালোকৰ এচিৰ হ'ব চাবা আমি প্ৰথমতে পাইছিলো যে এছ আৰ ইকুৱেল টু হাফ অফ এচি এতিয়া পি কিউ ইকুৱেল টু হাফ অফ এচি পালো তেনেহ'লে এইটো সাপোজ 1 নং এইটো আমি যদি 2 নং দিও এইটো আমি মধ্যবিন্দুৰ উপপাদ্য মতে পাইছো লিখিব পৰা মধ্যবিন্দুৰ উপপাদ্য মতে এই ছবিবিলাক কিন্তু আঁকিব নালাগে তোমালোকক বুজাই দিয়াৰ কাৰণে আঁকি দিছো এতিয়া 1 আৰু 2 ৰ পৰা কি পাবা 1 আৰু 2 ৰ পৰা সোৱা সোঁফালে আমাৰ এইটো আৰু এইটো সমান দি আছে তেনেহ'লে এছ আৰ ইকুৱেল টু আমি কি ক'ব পাৰো পি কিউ এইটো আৰু এইটোৰ পৰা আমাক পি কিউ আগত লিখিব দিছে আমি পি কিউটো আগত লিখিম এছ আৰটো আমি পিছত লিখিম আমাৰ 2 নম্বৰটো প্ৰুফ হৈ গ'ল এতিয়া 3 নম্বৰটো আমি প্ৰুফ কৰিম সোৱা তোমালোকৰ পি কিউ আৰু এছ আৰ সমান হৈছে বিপৰীত বাহু সমান হৈছে এতিয়া সমান্তৰাল দেখাব পাৰিলে আমি ক'ব পাৰিম সোৱা এছ আৰ সমান্তৰাল এচি আৰু ইয়াতে সোৱা কি দি আছে যে পি কিউ সমান্তৰাল এচি লিখি দিম পি কিউ সমান্তৰাল এচি তাৰমানে এছ আৰ বাহুটো তোমালোকৰ এচিৰ লগত সিধা সিধা আছে আৰু পি কিউ বাহুটো এচিৰ লগত সিধা সিধা আছে তাৰমানে এইটো আৰু এইটো তোমালোকৰ সিধা সিধা হ'ব তাৰমানে এছ আৰ পি কিউ এইটো হ'ল তোমালোকৰ এচি ইয়াৰ লগত সিধা সিধা এইটো লাইনৰ পৰা আৰু এইটো লাইনৰ পৰা ইয়াৰ লগত সিধা সিধা তাৰমানে এইটো আৰু এইটো সিধা সিধা থাকিব তোমালোকৰ এছ আৰ সমান্তৰাল কি হ'ব পি কিউ আৰু এইটো লাইনৰ পৰা আমি লিখি দিম এছ আৰ ইকুৱেল টু পি কিউ বিপৰীত বাহু আমাৰ কি হ'ল বিপৰীত বাহু আমাৰ সমান হ'ল আৰু সমান্তৰাল হ'ল কি ক'ব পাৰো তেনেহ'লে ইয়াতে লিখি দিম বিপৰীত বাহু কি সমান আৰু সমান্তৰাল ইয়াৰ পৰা আমি কি ক'ব পাৰো যে অতএব পি কিউ আৰ এছ তোমালোকৰ ছবিটোত চোৱা পি কিউ আৰ এছ এটা কি হ'ব সমান্তৰাল ঠিক আছে এইটো আমাৰ 1 নংটো প্ৰুফ হৈ গ'ল চাবা কোৱেশ্চন 2 ত আমাক কৈছে যে এ বি সি ডি এটা ৰম্বাস আমি এ বি সি ডি এটা ৰম্বাস আঁকিছো য'ত এ বি ত আমাৰ কি দি আছে পি প্ৰথমতে এ বি দি আছে প্ৰথমতে পি দি আছে দ্বিতীয়তে আমাৰ বি সি দি আছে দ্বিতীয়তে আমাক কিউ দি আছে তৃতীয়তে আমাক সি ডি দি আছে তৃতীয়তে আর ডি এ দি আছে তাতে এস ঠিক আছে এইকেইটা মধ্যবিন্দু দি আছে দেখুৱা যে পি কিউ আর এস এটা আয়ত এই মাজৰ তো আমাক আয়ত দেখাব দিছে ঠিক আছে সো প্ৰথমতে লিখিম গিভেন বা দিয়া আছে এ বি সি ডি এটা ৰম্বাস হ'ব ৰম্বাস কৈছে মানে আমাৰ কি হ'ব এই কোণবিলাক প্ৰতিটো কোণ 90 ডিগ্ৰী হ'ব এইটো কোণ এইটো কোণ এইটো কোণ এইটো কোণ 90 ডিগ্ৰী আৰু ওডি ওসি ওবি ওএ এই গোটেইখিনি আমাৰ কি হ'ব সমান হৈ যাব নেক্সট আমি কি লিখিম যে ৰম্বাসৰ তোমালোকৰ এ বি বি সি সি ডি আৰু ডি এর মধ্যবিন্দু কি দি আছে পি কিউ আর আৰু এস ঠিক আছে এইখিনি আমাক দি আছে এতিয়া প্ৰমাণ কৰিব লাগে অঙ্কনটো লিখিব পাৰো আগতে অঙ্কন কি দি আছে আমাক কি অঙ্কন কৰিছো আমি যে ডটেড লাইন লিখিছো এটো এসি আৰু
বিডি সংযোগ কৰা হ'ল ঠিক আছে নেক্সট আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰিব লাগে PQRS এটা আয়ত হ'ব এতিয়া চাবা PQRS আয়ত দেখাবৰ কাৰণে আমাৰ বিপৰীত বাহু সমান দেখাব লাগিব PQ আৰু SR আৰু দেখাব লাগিব SP equal to RQ এটো আমাক কি দেখাব লাগিব সমান দেখাব লাগিব চাবা কেনেকৈ দেখাম প্ৰমাণটো তোমালোকৰ প্ৰথমতে লম ACD ত্ৰিভুজটো লম আমি ACD ইয়াতে আহি আছে তোমালোকৰ SR এই দুটা আহি আছে মধ্যবিন্দুৰ উপপাদ্য মতে আমি কি ক'ব পাৰো যে SR এনেকৈ লিখি দিম ত্ৰিভুজ CD ৰ পৰা মধ্যবিন্দুৰ উপপাদ্য মতে আমি ক'ব পাৰো যে SR সমান্তৰাল AC আৰু SR তোমালোকৰ কি হ'ব হাফ অফ AC এটো আমি 1 নং বুলি দিলো নেক্সট চাবা আমি ত্ৰিভুজ লব লাগিব ABC লব লাগিব এতিয়া ত্ৰিভুজ ABC ৰ পৰা চাবা এটো মধ্যবিন্দুৰ উপপাদ্য মতে কি পাম চাবা PQ তোমালোকৰ সমান্তৰাল হ'ব AC ৰ আৰু PQ তোমালোকৰ কি হ'ব হাফ অফ AC হ'ব এটো আমি 2 নং বুলি দিলো এতিয়া চোৱা 1 আৰু 2 ৰ পৰা কি ক'ব পাৰিম 1 আৰু 2 ইমপ্লাইজ চাবা সোঁফালে আমাৰ কি দি আছে AC এটোৰ সোঁফালে AC তাৰ মানে বাওঁফালৰ দুটা আমাৰ সমান হ'ব SR সমান্তৰাল তোমালোকৰ কি হ'ব PQ তাৰ মানে SR AC ৰ লগত সিধা সিধা আছে PQ AC ৰ লগত সিধা সিধা এতিয়া দুটা সিধা সিধা হ'ব এটোত চোৱা সোঁফালে আমাৰ কি দি আছে 1/2 AC সোঁফালে আমাৰ 1/2 AC তাৰ মানে আমি ক'ব পাৰো যে SR ইকুৱেল টু কি হ'ব PQ হল বিপৰীত বাহু আমাৰ কি হল সমান আৰু সমান্তৰাল এটো লাইনৰ পৰা আমি কি ক'ব পাৰো যে PQRS এটা আমি সামান্তৰিক ক'ব পাৰো চাবা অতএব PQRS এটা সামান্তৰিক আমাক আয়ত প্ৰুফ কৰিব দিছে আমি সামান্তৰিক কৰিলো তবে ইয়াতে লিখি দিম বিপৰীত বাহু সমান আৰু সমান্তৰাল হ'ব সমান আৰু সমান্তৰাল সেই কাৰণে আমাৰ এটো সামান্তৰিক হৈছে এতিয়া আমি জানো সামান্তৰিকৰ কি হয় সামান্তৰিকৰ আমি যদি এটা কোণ 90 ডিগ্ৰী দেখাব পাৰো যিকোনো এটা কোণ 90 ডিগ্ৰী দেখাব পাৰিলে সামান্তৰিকটো আমি আয়ত বুলি ক'ব পাৰি চাবা নেক্সট প্ৰুফ কৰাৰ কাৰণে আমি অলপ লব লাগিব এটো O বুলি লৈছো ইয়াতে সাপোজ আমি কিবা এটা ধৰি লম T বুলি ললো এটো সাপোজ আমি M বুলি ললো হ'ব এটো আমি ললো T এটো আমি M যিকোনো এটা লব পাৰো ইয়াতে লব পাৰো ঠিক আছে এতিয়া আমি এইটো কি কৰিম এই TPMD এটো কি আমি এটা সামান্তৰিক প্ৰমাণ কৰিম তো TPMD ৰ পৰা চাবা এটো আমি এটা সামান্তৰিক প্ৰুফ কৰিব লাগিব চোৱা আমাৰ যেহেতু PQ আৰু AC আমাৰ সমান্তৰাল
পি কিউ সমান্তৰাল তোমালোকৰ এচি তেনেহলে আমি কি ক'ব পাৰিম পিএম তোমালোকৰ পিএম সমান্তৰাল টিও আমি ক'ব পাৰিম টিও ঠিক আছে মানে এইটো বাহুজুল ইয়াৰ সিধা সিধা থাকে এই আধাখিনিও আমাৰ কি হ'ব সিধা সিধাই থাকিব নেক্সট আমি কি লিখিম চাবা এটো আমাৰ কি কিও ক'ব পাৰিম তেনেহলে এটো এটা সামান্তৰিক ক'ব পাৰিম আমি অতএব টিপিএমডি এটা সামান্তৰিক এতিয়া নেক্সট চাবা তোমালোকে আমাক প্ৰথমতে কৈছিল যে এ বি সি ডি এটা ৰম্বাস মানে কি ইয়াৰ কৰ্ণবিলাক আমাৰ 90 ডিগ্ৰীত কাটে তাৰ মানে আমি এইটো কোণ কি ক'ব পাৰো টি ও এম ইকুৱেল টু 90 ডিগ্ৰী সাইডত কি লিখি দিম ৰম্বাসৰ কৰ্ণ দুটাৰ কোণ ঠিক আছে আচ্ছা ৰম্বাসৰ এইবিলাক কি হয় 90 ডিগ্ৰীত কাটে এতিয়া আমি জানো যে এটা সামান্তৰিক হল সামান্তৰিকৰ বিপৰীত কোণ কি হয় 90 ডিগ্ৰী এই সমান সৰি সামান্তৰিকৰ বিপৰীত কোণ কি হয় আমাৰ সমান তাৰ মানে টিপিএম এংগেল টিপিএম আমি কি ক'ব পাৰো টিওএম মানে 90 ডিগ্ৰী কিয় সামান্তৰিকৰ বিপৰীত কোণ এতিয়া আমি প্ৰথমতে এটো এটা সামান্তৰিক প্ৰমাণ কৰিছিলো এটা কোণ আমি 90 ডিগ্ৰী প্ৰুভ কৰিলো এতিয়া আমি কি ক'ব পাৰো অতএব যে PQRS এটা আয়ত এটোই আমাক প্ৰুভ কৰিব দিছে হ'ব তোমালোকে ভিডিওটো ৰখাই লিখি লবা ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা পুৰণি ভিডিওবিলাক যদি চোৱা নাই তেনেহলে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা ইয়াৰ পিছৰ ভিডিওবিলাকো তোমালোকে প্লেলিষ্টৰ পৰা চাব পাৰিবা